খালি 200 কিলোমিটাৰ প্লাছ ৰাইড মাৰি দিলোঁ। জুবিন ক্ষেত্ৰ গৈছিলোঁ, তোৰ কষ্ট হৈছে, যাওঁতে ঠিকেই গ'লোঁ, যাওঁতেতো ঠিকেই হ'ল, তাৰপিছত আহোঁতে কিন্তু বহুত কষ্ট হ'ল। হেল্ল' আছাম ৰাইডাৰ্ছ, ৱেলকাম বেক টু দ্য নিউ ভিডিঅ'। কি খবৰ? আশা কৰোঁ চবৰে ভালেই, মোৰো ভালেই। তো আজি ভিডিঅ'টো ক'ব গৈ আছোঁ কালি ৰাইডটোৰ ওপৰত কেনেকুৱা হ'ল, কি হ'ল, ৰাইডটো কেনেকুৱা, ভালেই গ'ল নে নাই, বেয়া গ'ল। তো তাকে ক'ম কেনেকুৱা গ'ল এক্সপিৰিয়েঞ্চটো। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। যদি ভাল লাগিছে লাইক কৰি দিব, কমেণ্টত জনাব কেনেকুৱা লাগিছে। বাকী নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ৰাতিপুৱা ওলাই দিলোঁ 6টা বজাত ওলাই দিলোঁ। তাৰপিছত ভিডিঅ' বনালোঁ, গৈ আছোঁ। তাৰপিছত গৈ চাইকেল বেয়া হ'ল। তো আমাৰ লগত এটা গৈছিলে, তাৰ চাইকেলখন বেয়া হৈয়ে থাকে চেইন পৰি যায়। তো ক্ৰেংকছেটটো বেকা হৈ গৈছে, সেইটো কাৰণে চেইন পৰি যায় এবাৰ তাকে ঠিক কৰোঁতে বহুত দেৰি হৈ গ'ল। যায় পাওঁতে, আহোঁতেও প্ৰব্লেম, যাওঁতেও প্ৰব্লেম। তো সেইবিলাক কৰি থাকোঁতে সেইখিনি সময়ত বহুত টাইম গুচি গ'ল। বাকী গৰম দিছে বহুত, বেগো আছে মানে গধুৰ বহুত। তো ধূলিয়ে চাবনে কি চাব, মানুহেও জোকাই অলপ চলপ হাঁহি দিয়ে আকৌ চাইকেল চলাই ইমান দূৰ পাৰিছোঁ। সোধেও বহুতে, ছাপৰ্টো কৰে কিছুমানে। তো অসমত থাকি অসমৰ মানুহে বহুত ইনচাল্টো কৰে। তো তথাপিও গৈ আছোঁ আমি, গৈ নোৱাৰা গৈছে। খালি খাওঁ এই কৈ থাকে চবেই, খালি ইটো খাওঁ সেইটো খাওঁ, খোৱা বাহিৰেতো মানে খালি ৰাইড মাৰিব, 10 মিনিট ৰাইড কৰিব, আধা ঘণ্টা ৰেষ্টে লয় সিহঁতি, এনেকুৱা মানুহ। তো ভাগৰ লাগিছে, তথাপিও গৈ আছোঁ। আৰু এটা তাতে অভাৰব্ৰিজ এখন পাৰ হয়, সেনেকৈ উঠোহে, আকৌ এখন নামিবলৈ হয়, আকৌ উঠোঁ, আকৌ নামিবলৈ হয়, এনেকুৱা চিটুৱেশ্যন হৈছে। উঠোতে হাত বিষাই গৈছে, ভৰি বিষাই গৈছে, অৱস্থাই নাই ভৰি হাতত। মোৰতো লাষ্টত আহোঁতেতো ভৰি নচলা হৈ গৈছে। যাওঁতে আমি গৈছিলোঁ এবাৰ 6:30 গৈছিলোঁ, তাৰপিছত তাত যাই পাছত 8:30 যাওঁতে জল্দিয়ে পালোঁ। আহোঁতে আকৌ ওলাইছোঁ 2টামান বজাত ওলাই ৰাতি 10টা বজাত পাইছোঁ। 8 ঘণ্টা লাগিছে আহোঁতে, পূৰা আমনি লাগি গৈছে। 100 কিলোমিটাৰ প্লাছ যাওঁতে মাৰিলোঁ, আহোঁতে মাৰিলোঁ 100। তো টোটেল মিলাই 200+ কিলোমিটাৰ মাৰিছোঁ 24 ঘণ্টাতে। তো পকা কথা নহয়, তাতে ডাৰ্ট ফ্ৰেম লৈ গৈছোঁ। ডাৰ্ট ফ্ৰেমততো জানেই, যি চাব চাইকেল চলাবলৈ ইমান ৰাইড মাৰিবলৈ দিগদাৰ হয়। গোটেই কঁকাল চকাল বিষ, পিঠা বিষ, পূৰা ভৰি বিষ, ভৰিয়েতো কাম নিদিয়া হৈ গ'ল মোৰ লাষ্টত। আকৌ এটা কথা, গুৱাহাটীত যদি যাব হয়, পইচা নহ'লে গুৱাহাটীত যায় লাভ নাই। পূৰা দিগদাৰ, পইচা নহ'লে গুৱাহাটীত থাকিবলৈ দিগদাৰ, পইচা লাগেই গুৱাহাটী গ'লে। তো এবাৰ গোটেই গুৱাহাটীত পইচা কাটি লৈ গৈছোঁ। মইতো এটকাও নিয়া নাই, এটা আনিছে 300, এটা আনিছে 300, এটা আনিছে 500, সেইকেইটা কাই লৈ গৈছোঁ। তো তথাপিও পইচা ঘূৰি আহিলে, মইতো এটকাও নিনিয়াকৈ কাম চলাই দিলোঁ। মোৰ লগত যোন গৈছে সিহঁতি কৈছে, আহোঁতে কৈছে আজি থাকি দিওঁ গুৱাহাটীতো। তাৰপিছত থাকি দিওঁ বুলি ক'লে, নোৱাৰিম বুলি ক'লে, নোৱাৰিম কৰি লৈ আহিলোঁ। সিহঁতক জোৰ জবৰ কৰি লৈ আহি তথাপিও মৰাই দিলোঁ 200 কিলোমিটাৰ প্লাছ। নোৱাৰিম কৰি থাকিলে নোৱাৰিবই। তো পাৰিম বুলি ক'ব, সেইকাৰণে পাৰিম বুলি ক'লেহে পাৰিব। তো নোৱাৰিম বুলি কৈছে। এইটো আছিলে এক্সপিৰিয়েঞ্চ। তো বেছি একো নাই, পইচা প্ৰব্লেম হয় আৰু খালি চাইকেল বেয়া হৈ যায়। সেইটো কাৰণে চেঞ্জ লৈ গৈছোঁ, ঠিক কৰিব পাৰিলোঁ, নোৱাৰিলোঁ কিন্তু। তো কাপ বল চেঞ্জ কৰিবলগীয়া হৈ গৈছিলে, সেইটো কাৰণে ভাল নকৰিলোঁ, সেনেকৈ চলালোঁ। তো প্ৰব্লেম হ'ব, এনেকৈ যাব লাগিব। তো সেইটোৱে এক্সপিৰিয়েঞ্চটো কৰি দিছোঁ আজি ভিডিঅ'টোত। তো ইমানে আছিলে ভিডিঅ'টো। যদি লাষ্টলৈকে চাই আছে কমেণ্টত জনাব কেনেকুৱা লাগিছে, আৰু লাইক এটা কৰি দিব। বহুত কষ্ট হৈছে ভিডিঅ' বনাওঁতে, ইনষ্টাগ্ৰামতো একো ছাপৰ্টে নেদেখিলোঁ, ইমান কষ্ট কৰি গ'লোঁ। 200+ কিলোমিটাৰ মাৰিলোঁ, তথাপিও একো ছাপৰ্টে নাই। এদিনতে মাৰিছোঁ 200 কিলোমিটাৰ প্লাছ, একো ছাপৰ্ট নাই, একো নাই। তো যদি চাই আছে লাইক এটা কৰি দিব, কমেণ্টত কৰি দিব, আৰু যোন গাইছে ছাবস্ক্ৰাইব কৰি দিব। তো তেতিয়ালৈ বাই বাই।